নমস্কাৰ দৰ্শক বন্ধুসকল, আজি আমি আহিছোঁ উত্তৰ গুৱাহাটীৰ মান্দাকাটাত থকা বগুলা বাবা মাজাৰলৈ। এই মাজাৰটোৰ বহুত মহত্ব আছে আৰু তাৰ বিষয়ে আপোনালোকক দেখাবলৈ আজি আমি ইয়াত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু বহুত মানুহে এই মাজাৰটোত আহি নিজৰ মনৰ বিচৰা বস্তু পাবলৈ সক্ষম হৈছে। এই মাজাৰটোত এনেকুৱা আৰু বহুত কাহিনী আছে। বগুলা বাবা কোন আছিল আৰু তেওঁৰ কি কাহিনী আছিল, এই কাহিনীবিলাক আমি ইয়াৰ স্থানীয় লোকৰ পৰা জানিব চেষ্টা কৰিম। আমি প্ৰথমতে পৰিচয় জানিম। আপোনাৰ নামটো কওকচোন। হয়, আপুনি মেনেজিং কমিটিৰ সেক্ৰেটাৰী। আপুনি? মোৰ নাম মোহাম্মদ আনোৱাৰ হোসেন, মই মাজাৰ পৰিচালনা সমিতিৰ সেক্ৰেটাৰী হওঁ। হয়, আৰু এতিয়া আমি এখেতকৰ পৰা এই মাজাৰটোত বগুলা বাবা বুলি কিয় কোৱা হয়, তেখেতৰ আচল নাম আছিল ৰুস্তম আলী। হয় হয়, তেখেতক বগুলা বাবা বুলি কিয় কোৱা হয় সেই বিষয়ে জানিব চেষ্টা কৰিম। অলপ আমি এই বিষয়ে জানিব পাৰিম নেকি? এতিয়া বগুলা বাবা মাজাৰ কিয় হ'ল, তেখেত আছিলে আচলতে ৰুস্তম আলী। তেখেত প্ৰথমতে আমাৰ এই অঞ্চলৰ শিমেলিবাৰী গাঁৱৰ মছজিদত ইমামতি কাম কৰিছিল। হয়, আৰু তেখেতৰ ল'ৰা আছিল এজন, ছোৱালী এজনী। ল'ৰাজন কিবা বেমাৰত তেওঁ মানে ঢুকাল, আৰু তেতিয়া তেওঁ ইমামতি বাদ দি পাগলৰ দৰে ঘূৰি ফুৰিবলৈ ধৰিলে যে মোৰ এজনেই ল'ৰা আল্লাই কিয় মাৰি নিলে। এনেকুৱা তেওঁৰ মানে প্ৰশ্ন, খালি সেইটোৱে, আৰু অনাই বনাই ঘূৰি ফুৰে, কোনো কাম বন নাই। যেতিয়া এনেকে ঘূৰি ফুৰে, বিশেষকৈ আমাৰ ওচৰতে দৰং ডিষ্ট্ৰিক্ট আছে, খানুৱা, শিংমাৰী, এইবিলাক অঞ্চলত তেখেত ঘূৰি ফুৰিছিল। আৰু ঘূৰি ফুৰা অৱস্থাত মানুহবিলাকে তেখেতক লক্ষ্য কৰিছিল, কেতিয়াবা পথাৰৰ মাজতো শুই থাকে, আৰু শুই থকা অৱস্থাত জাকে জাকে বগলী আহি তেওঁক মানে আগুৰি ধৰে। সেইকাৰণে হয়তো তেখেতৰ নামটো সেই অঞ্চলৰ পৰা আহিছে, যে বগুলা বাবা মানে নাম দিলে তেখেতৰ লগত বগলী থাকে, বগলী থাকে, বগলীৰ স্বভাৱ হ'ল কি মানুহ দেখিলে বগলী উৰি যায়। হয়, কিন্তু তেখেতক মানে আগুৰি ধৰিছিলে এই বগলী বিলাক। আৰু সেই কাৰণে সেই তেখেতৰ নামটো বগুলা বাবা যে কিয় হ'ল, আমাৰ এই অঞ্চলৰ মানুহে দিয়া নাম নহয়, বিশেষকে দৰং ডিষ্ট্ৰিক্টৰ মানুহ বিলাকে তেখেতক তাৰমানে বগুলা বাবা বুলি কৈছিল, যেনেকে দেখিছিল। হয়, আৰু বগুলা ফকীৰ বুলিয়ে কৈছিল বেছিভাগে, যে বগুলা ফকীৰ। আৰু তেতিয়াৰ পৰা তেখেত বগুলা ফকীৰ নামেৰে জনাজাত হ'ল। আৰু তেখেতৰ যেতিয়া মৃত্যু হ'ল, সেই মৃত্যুৰ সময়ত সেই 1984-ত মানে অসমীয়া মাহ ফাগুন মাহৰ 7 তাৰিখ, আৰু তেতিয়া সেই অঞ্চলৰ মানুহবিলাকে আহি ইয়াতে তেখেতক তাৰমানে কবৰস্থ কৰে, আৰু তেখেতৰ কবৰত মানে এটা মাজাৰ নিৰ্মাণ হোৱাৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিল। আৰু তেখেতসকলৰ নেতৃত্বতে আজিলৈকে এই বৰ্তমান অৱস্থা পাইছে। এতিয়া হয়তো প্ৰথম অৱস্থাত জৰাজীৰ্ণ অৱস্থা আছিল, আমি দেখিছিলো, কিন্তু তেতিয়া সামান্য এটা পজাঘৰ আছিল। আৰু এতিয়া বৰ্তমান আপোনালোকে দেখিছে এনেকুৱা এটা অৱস্থা আহি পাইছে। বহুখিনি উন্নত হৈছে। এটা পৰিয়ালৰ হয়, সেই খবৰটোলৈকে বেলেগে তাৰমানে দান কৰিছে মাজাৰৰ নামে। এই মাজাৰৰ যিখিনি আজি মাটি আছে, এইখিনি মাটি মানে এজন মানুহৰ নহয়, বিভিন্ন জনৰ হৈ আছে, নিজৰ মাটি এৰি এৰি মাজাৰ কমিটিয়ে তেখেতসকলৰ পৰা মাটিখিনি কিনি লৈছে যদিও, কিন্তু বৰ্তমানলৈকে মাজাৰৰ নামত মাটিখিনি হোৱা নাই। আমি চেষ্টা কৰি আছো, হয়তো ভৱিষ্যতে তেখেতৰ নামত মাটিখিনি হ'ব বুলি আমি আশা কৰিছো। সেইটো বুলি আমি আশা ৰাখিলো। আপুনি আমাক কৈছিলে মাজাৰটোত 9টা পোষ্ট আছে, এই 9টা পোষ্ট কিয় মাহাত্ম্য থকা বুলি কৈছিলে আপুনি, বুজাই দিব নেকি আমাক দৰ্শকসকলক? মানে তাৰমানে তেওঁৰ এজন মেইন গুৰু শিষ্য এজন আছিলে,
তেওঁ যেতিয়া মাজত আমি বহলকৈ বনাব লগা হ'ল ভাবিলো তাতে আমাৰ কৈছে 9টা পোষ্টেৰে এইটো প্ৰথম বনাইছিলে 9টা পোষ্ট ইয়াতে মানে ঘৰ নাছিলে সেই 9টা পোষ্টত ঘৰটো ৰাখিছিলে আপোনাৰ এফালে আছে এটা সিফালে চাৰিটা এই 9টা পোষ্টেৰে প্ৰথম বনালে এইটো বস্তু তেখেত ঢুকালে কিন্তু ভাঙিব কেতিয়াবালৈকে যদি বনোৱা হয় এই 9টা পোষ্টতে ভাঙি নিদিয়ে এই 9টা পোষ্ট যেনেকৈ ডেভেলপ কৰিব কিন্তু ইয়াতে তেনেকে ৰাখিব এই মাজাৰটো মূল পোষ্ট এই 9টাই আছে আৰম্ভণিৰ পৰা এইকেইটাই আছে আৰু এইকেইটা ভাঙি বনা কৰা গৈছিল আমি সেইখিনি গম পাওঁ যিজন ফকীৰে ঢুকালে তেওঁ যদি বাবাৰ দৰে একেই আছিলে দেখাত একদম ছেম টু ছেম আমি দেখিছিলোতো তেখেতক চালে একেবাৰে চালে মানে ধৰিব নোৱাৰো যে তেওঁ নহয় বুলি দেখা তেখেতৰ নামতো এটা মাজাৰ হৈছে এতিয়া খান্দাজনক জমক ফকীৰ বুলি তেওঁৰ দিনৰ পৰা আমাৰ সেই ধানপাত্ৰ তেওঁৰ দিনৰ পৰা হৈছে আগতে তেনেকুৱা নাছিলে ধানপাত্ৰ তেওঁ তাত প্ৰথম পাতিলে তাৰপিছত তাত বনাই দিলে মানুহবিলাকে বাহিৰৰ ৰাস্তাৰে যোৱা মানুহবিলাকে তাত যি ধানপাত্ৰ দান দিয়ে সেই পাত্ৰত দি থৈ যায় তেওঁ সাপ্তাহিক মাহেকীয়া আহি পেলাই ধানপাত্ৰ আছিলে আজিতো আমাৰ বৃহস্পতিবাৰ আজি আমি ধানপাত্ৰতে খুলিম যিটো আমি পইচা পাওঁ লগে লগে আমি বেংক একাউণ্টত গুচি যাব তাৰপৰা পিছত খৰচ কৰিব লাগিলে আমি কমিটি বহি তাৰ পৰা যি লাগে সিদ্ধান্ত কৰি কেনে সেইটো অকল মাজাৰৰ নামতহে বেলেগ কামত নহয় ধৰক কিবা আপোনাৰ মাজাৰৰ কাম কৰিব লগা থাকিলে বেৰা এখন দিব লগা থাকিলে সেনেকুৱা কামত ব্যৱহাৰ কৰা হয় আপোনাৰ এইটো মাজাৰৰ বিষয়ে আমি বহুত শুনিছো মানে বিশেষ কৰি আমাৰ যিটো এই ৰঙিয়াৰ পৰা চিপাঝাৰলৈকে এই অঞ্চলটো আছে এই অঞ্চলটোত আপোনাৰ বগুলা মাজাৰ বুলি ক'লে এটা বিশেষ মহত্ব কথা ভাবে মানুহে সেইটো নিশ্চয় কিবা শক্তি কিবা ক্ষমতা আছিল যাৰ কাৰণে মানুহে ইমান ভাবিলে আপুনি অলপ ক'ব নেকি সেইটো কিবা এটা শক্তি আছিলে নোহোৱা নহয় সেইকাৰণে মানুহবিলাক ইয়াত কোনো আমাৰ স্বাধীন বা মৌলানা আমি ইয়াত পাৰ্মানেণ্ট নাথাকে তেওঁ যাক যি হিচাপে লাগে তেওঁ নিজে আহি ইয়াত নিজে যিটো বিচাৰে সেই মানে সফল হ'ব বুলি আমি গম পাইছো মনৰ ইচ্ছা যিটো কোনোবা লৈ আহে সেইটো মানে প্ৰায় মানুহে পাইছে আৰু আমাৰ এই অঞ্চলৰ মানুহবিলাকে এটা বিশ্বাস কৰে আমাৰ বিশেষকৈ মান্দাকাটা অঞ্চলটোত ধুমুহা বানপানী এইবিলাকৰ পৰা প্ৰায় আমি ৰক্ষা পাই থাকো আৰু বহুতে ভাবে যে আমাৰ মাজাৰৰ কাৰণে এইখিনি অৱস্থা মানে হোৱা বুলি বহুতে ভাবে আছে এই বছৰৰ পৰা আমাৰ ইয়াত তেনেকুৱা ধুমুহা আমাৰ ইয়াত প্ৰাকৃতিক দুৰ্যোগ বৰ বেছি মানে বাকী তেখেতৰ বহুত মানুহৰ লগত কিবা ঘটনা শুনা পাইছিলো তেখেত জীৱিত কথা কালত বিভিন্ন জনৰ লগত বিভিন্ন তেনেধৰণৰ ঘটনা ঘটিছে মই মোৰ নিজে মানে চকুৰ আগত দেখা এটা ঘটনা মাৰৈৰ এজন মানুহ সেই সময়ত গুৱাহাটীৰ পৰা বুলেট লৈ মানে আহি আছিল আমাৰ নদীপাৰ উত্তল চকত তেখেতৰ বন্ধু এজনৰ ঘৰত সোমাইছিল আৰু তেতিয়া তেখেত তাতে খাৰা হৈ আছিল যেতিয়া মানুহজনক দেখিলে তেওঁ আগবাঢ়ি গৈছিল আগবাঢ়ি গৈ তেওঁক কৈছিল বাপা ক'ৰ পৰা আহিছা বোলে মই গুৱাহাটীৰ পৰা ক'ত যাবা বোলে মাৰৈত যাম মোক 1 টকা দিয়াচোন কিন্তু তেখেতে নাই বুলি ক'লে নাই বুলি কোৱা তেখেতৰ লগত আছিল নাই বুলি ক'লে তাৰমানে ভাবিলে কি মানুহ পগলা মানে তেওঁ টোপলা টাপলি লৈ মানে হেৰি হৈ থাকে তাৰপিছত তেওঁ যেতিয়া যাবৰ সময় হ'ল এতিয়া গাড়ীখন ষ্টাৰ্ট দিব নোৱাৰে গাড়ীখন ষ্টাৰ্ট নহয় বহু কষ্ট কৰিও তাৰমানে তেওঁ গাড়ীখন ষ্টাৰ্ট দিব পৰা নাই তাৰপিছত বন্ধুজনে ক'লে যে তেখেতে আপোনাক কিবা কৈছিল নেকি বোলে মোক পইচা সুধিছিল কৈছে আপুনি পইচাটো দি দিয়ক গাড়ী চলিব দিয়ক তাৰপিছত তেখেতৰ ওচৰলৈ গৈ 5 টকা যাইছিলে যে আপুনি পইচা সুধিছিল 5 টকা লওক কৈছে নালাগে তোমাৰ পইচা মোক পইচা নালাগে তুমি গাড়ীত উঠা গাড়ী ষ্টাৰ্ট কৰা যোৱা তাৰপিছত তেখেতে পইচাটো নললে গাড়ীত উঠিল গাড়ীখন ষ্টাৰ্ট কৰিলে আৰু তেওঁ গুচি গ'ল আৰু তেতিয়াৰ পৰা তেখেতে তেওঁক মানে গুৰু হিচাপে মানি লৈছিল আৰু তেখেতৰ নেতৃত্বতেই মাজাৰটো হোৱা বুলি কয় আৰু আমি দেখিছো বহু মানুহবিলাকে যেতিয়া সেই সময়ত চাইকেলো কম আছিল 2-এখন হয়তো বুলেট চলিছিল চাইকেল চলোৱা মানুহবিলাকক দেখিলে তেখেতে কৈছিল এই ঠেং নোহোৱা মুৰা ক'ৰ পৰা আহিলে যাই থাক টাঙানৰ কোব নাখাওঁতে এনেকুৱা কিছুমান কথা কয় গতিকে আৰু বহুত আছে কেতিয়াবা কিছুমান মানুহক তাৰমানে প্ৰশ্ন কৰে যে আপুনি কিহৰ কি এটা কণী পাৰি দেখুৱাব পাৰিবনে এটা বেজী বনাই দেখাব পাৰিবনে মৰিয়াবিলাকক কৈছিল যে তোমালোকে বেজী বনাব জানা নেকি মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু বহুতেই তেখেতৰ পৰা বহুত কিবা উপকাৰ পোৱা বুলিও কয় সেইকাৰণে ভক্তবিলাকে আহি ইয়াত তেখেতৰ মাজাৰত তাৰমানে দোৱা দূৰ কৰে আৰু তেখেতৰ পৰা দোৱা বিচাৰে
এনেকে চলি আছে। আপোনালোকৰ মাজাৰটোত মানে কি বাৰে মানুহ বেছি আহে? আমাৰ বৃহস্পতিবাৰে আমাৰ ইয়াত মানুহ বেছি, সপ্তাহত বৃহস্পতিবাৰে হয়। অলপ আৰু অলপ দেৰি থাকিলে আপুনি দেখিব নে গধূলি সময়ত? গধূলি সময়ত গৰম কাৰণে অহা নাই এতিয়া, দুপৰীয়া 7 বজাৰ পিছৰ পৰা আহি। হয়। আৰু আপোনালোকৰ ইয়াতে উৰুচ পালন কৰে? উৰুজ আমি প্ৰত্যেক বছৰৰ ফাগুন মাহৰ 7 তাৰিখ, হয়। ইংৰাজী মাহৰ কেতিয়াবা 20 তাৰিখ পৰে, ফেব্ৰুৱাৰী মাহত এনেকুৱাকে আমি উৰুজটো বহুত উলহ মালহেৰে এতিয়া বৰ্তমান উদযাপন কৰি আহিছো, আৰু ভৱিষ্যতে আমি উদযাপন কৰি যাম বুলি এহেঁতৰ নামত আশা আছে। আশা কৰো আৰু ডাঙৰকৈ হওক। হয়। আপোনালোকে দান বৰঙণি ৰাখে জানো? দান বৰঙণি আমি তেনেকে নাৰাখো। কোনোবাই যদি ইচ্ছাই দিয়ে, বিশেষকে দান পাত্ৰতে দিয়ে, আৰু কোনোবাই যদি ইচ্ছা কৰে আমাৰ হাততো তেখেতে লিখিত আকাৰে দিব পাৰে। আমাৰ বহি আছে, সেই বহীত তেওঁলোকে, যিহেতু তেখেতৰ বগুলা বাবা মাজাৰৰ নামত এটা একাউণ্ট আছে আপোনালোকৰ, শুনিছিলো তাতো আপোনালোক জমা হয়। আৰু যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে দান বৰঙণি কৰিব বিচাৰে বগুলা বাবা মাজাৰৰ নামত, তেখেতৰ একাউণ্টৰ নাম্বাৰটো আমাৰ ডেছক্ৰিপশ্যন দি দিম, আৰু আপোনালোকে এতিয়া চাই আছে তাতে আপোনালোক গুচি যাব। ঠিক আছে, আজি আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।